নমস্কাৰ আমাৰ এই ইউটিউব চেনেল ৰংগমঞ্চলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই ইউটিউব চেনেলৰ যোগেদি ৰামায়ণ মহাভাৰতৰ কিছু সৰু সৰু কাহিনী সৰু সৰু মুহূৰ্ত আপোনালোকৰ মাজলৈ লৈ আহিম, যিবিলাকে আমাৰ বাস্তৱিক জীৱনত প্ৰভাৱ পেলায়। শুনা নুশুনা কিছু কাহিনী লৈ অহাৰ আমাৰ এটি ক্ষুদ্ৰ প্ৰয়াস। আপোনালোকৰ সহায় সহযোগ আশা কৰি আজিৰ এই কাহিনীটি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তিম সময়। ভীষ্ম, দ্ৰোণ সকলো পাণ্ডৱৰ হাতত মৃত্যুক সাৱটি ল'লে। মৃত্যু পাণ্ডৱৰ হাতত হ'লেও মৃত্যুৰ প্ৰকৃত কাৰক কিন্তু কৃষ্ণ, জগতৰ পতি, যি কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ প্ৰধান ৰণনীতিজ্ঞ আছিল। কৃষ্ণ অবিহনে পাণ্ডৱৰ জয় অসম্ভৱ। ভীম, অৰ্জুন, নকুল, সহদেৱ সকলোৰে শক্তি থাকিব পাৰে। অৰ্জুনৰ গাণ্ডীৱৰ টংকাৰে বিশ্বত বিশ্বাতংকৰ সৃষ্টি কৰিব পাৰে। কিন্তু কৌৰৱ পক্ষতো কম নহয়। তেওঁলোকৰ মাজতো আছিল বহুকেইজন ৰথী মহাৰথী। বিশ্বামিত্ৰৰ অধিকাৰী পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, যি কৌৰৱ পাণ্ডৱ দুয়ো পক্ষকে শিক্ষাদান কৰিছিল। আকৌ সেইজন মহান আচাৰ্যৰ লগতেই সন্মুখ সমৰ। কেতিয়াবা ভাবিবচোন, আপোনালোকৰ হাইস্কুলত অংক শিকোৱা যদি আপুনি কেতিয়াবা ভৱিষ্যতে মুখামুখি হয়, যি আপোনাক যেতিয়া আপুনি অংক নোৱাৰিছিলে চিটিপনিয়ে চাই কোবাই আপোনাক অংক শিকাইছিল। এতিয়া বাৰু এছাৰি ব্যৱহাৰ কৰিব নোৱাৰে, সেইটো বেলেগ কথা। আৰু সেইজন শিক্ষকৰ লগতেই যদি আপুনি বৰ্তমানে অংকৰে যুক্তিতৰ্কত লিপ্ত হ'ব লগা হয়, তেনেহ'লে হয়তো আপোনাৰ সেই ক্লাছৰুমৰ যিখিনি ভয় আছিল তেওঁলৈ, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এতিয়াও থাকিবই। হয়তো তেনেকুৱাই হৈছিল অৰ্জুনৰ ক্ষেত্ৰতো। যেতিয়া অৰ্জুন আৰু গুৰু দ্ৰোণাচাৰ্যৰ দুয়োজনে সন্মুখ সমৰ হৈছিল, সেই সময়তো হয়তো অৰ্জুনৰ হাত ক'ৰবাত নহয় ক'ৰবাত কঁপিছিল। ভীষ্ম সেনাপতি থকালৈকে কৰ্ণ যুদ্ধক্ষেত্ৰত নমা নাছিল। আচলতে নামিবলৈ দিয়া নাছিল। ভীষ্মই মুখৰ আগত পুত্ৰই যুদ্ধত ভাগ ল'ব নোৱাৰে বুলি কৈছিল যদিও মনে মনে বিচাৰিছিল প্ৰথম পাণ্ডৱ নিজ ভাতৃৰ বিপক্ষত থিয় নিদিয়কচোন। কাৰণ তেওঁ জানিছিল কৰ্ণ প্ৰকৃততে কুন্তি পুত্ৰ, প্ৰথম পাণ্ডৱ। সেনাপতি ভীষ্মই পাণ্ডৱৰ সকলো সেনা সংহাৰ কৰি আহিছিল। ভীষ্মৰ লগত অৰ্জুনো তিষ্ঠিব পৰা নাছিল। কৃষ্ণই দেখিলে কথা বিষম। ভীষ্মৰ মৃত্যু নহ'লে কুৰুক্ষেত্ৰত পাণ্ডৱৰ পৰাজয় নিশ্চিত। ভীষ্ম বিশ্বামিত্ৰৰ অধিকাৰী। উপায় নাপাই কৃষ্ণ ভীষ্মৰ সন্মুখলৈ গ'ল। গংগাপুত্ৰই কৃষ্ণক প্ৰণাম জনালে। কৃষ্ণই কৈছে, পিতামহ, ধৰ্ম ৰক্ষাৰ কাৰণে আপুনি পৰাজয় বৰণ কৰিবই লাগিব। যুদ্ধক্ষেত্ৰত আপুনি যি সংহাৰ কৰিছে, অৰ্জুনেও আপোনাক ৰোধিব নোৱাৰে। পাণ্ডৱৰ পৰাজয় হ'লে অধৰ্মৰ জয় হ'ব। ভীষ্মই কৃষ্ণক কৈছে, হে অন্তৰ্যামী, তুমিতো জানাই মই প্ৰতিজ্ঞাবদ্ধ। মোৰ জীৱন্ত কালত কুৰুবংশৰ ঢাল হৈ থাকিম বুলি ভীষণ প্ৰতিজ্ঞা কৰিছিলো এদিন। যেতিয়াই ধৰ্ম অধৰ্মৰ কথা আহিল, কৃষ্ণৰ খং উঠিল। খঙেৰে কৃষ্ণই কৈছে, গংগাপুত্ৰ, যদি তুমি প্ৰতিজ্ঞা ভংগ নকৰা, তেন্তে মই প্ৰতিজ্ঞা ভংগ কৰিব লাগিব। কুৰুক্ষেত্ৰত অস্ত্ৰ নধৰো বুলি মই যি প্ৰতিজ্ঞা কৰিছিলো, সেই প্ৰতিজ্ঞা ভংগ কৰি যদি মই হাতত সুদৰ্শন তুলি লওঁ,
মোৰ সুদৰ্শনৰ সন্মুখত কিন্তু তোমাৰ কুৰুবংশ এটি পলকতে ধ্বংস হ'ব। কৃষ্ণৰ উগ্ৰৰূপ দেখি ভীষ্মই সবিনয়েৰে কৈছে, হে অন্তৰ্যামী জগতৰ পতি, তুমিয়ে কোৱাচোন, প্ৰতিজ্ঞা পালন জানো মোৰ ধৰ্ম নহয়? যেতিয়াই দেশত অন্যায় অত্যাচাৰী সীমা পাৰ কৰে, দেশৰ এনে ক্ষমতাশালী বলৱান ব্যক্তিসকলৰ মৌনতাই কিন্তু দেশৰ অহিতহে কৰে। অন্যায়ৰ বিপক্ষে যদি এটি প্ৰতিজ্ঞাৰ বাবে থিয় নিদিয়ে, তেনে ব্যক্তিসকলৰ পৰা আমাৰ দেশৰ জানো কিবা হিত হ'ব পাৰে? কুৰুৰাজসভাত হোৱা দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ উদাহৰণ দি কৃষ্ণই ভীষ্মক কৈছে, পিতামহ, যিদিনাই তোমাৰ ৰাজসভাত কুলবধূৰ বস্ত্ৰহৰণ মৌন হৈ সহিছিলা, সেইদিনাই তুমি অধৰ্মত খোজ পেলাইছিলা। এতিয়া তোমাৰ ধৰ্মতহে খোজ দিয়াৰ সময়। সৃষ্টিৰ সন্তুলন বজাই ৰাখিবলৈ হলে তোমাৰ মৃত্যু অনিবাৰ্য। আৰু এনেদৰে শেষ হৈছিল গংগাপুত্ৰৰ জীৱনৰ নাট।